অসমৰ হিয়াৰামথু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই ২ নং অতলা প্ৰাথমিক বিদ্যালয়ৰ বিদায়ী প্ৰধান শিক্ষক মুকুন্দ চহৰীয়াৰ বাসগৃহত বিদায়ী সম্বৰ্ধনা। অসংখ্য গুণমুগ্ধ বিশিষ্ট ব্যক্তি আৰু শিক্ষকবৃন্দৰ উপস্থিতিত অনুষ্ঠিত হয় গুৰুভক্তিৰ এক বিৰল সম্বৰ্ধনা। উল্লেখযোগ্য যে যোৱা ২৯ নৱেম্বৰত ২ নং অতলা প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল প্ৰধান শিক্ষক মুকুন্দ চহৰীয়াই। আজি বিদায়ী প্ৰধান শিক্ষকগৰাকীৰ পৰিয়ালে সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো গুণমুগ্ধ বিশিষ্ট ব্যক্তি শিক্ষক শিক্ষয়িত্ৰীবৃন্দক একোখন ফুলাম গামোচাৰে সম্বৰ্ধনা আৰু আদৰণি জনায়। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানত পুত্ৰ জীয়ৰী আৰু পত্নীসহ পৰিয়ালবৰ্গই কেক কাটি সম্বৰ্ধনা সভা মুকলি কৰি দীৰ্ঘায়ু কামনা কৰে। দৰং ওদালগুৰি জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহৰ শিক্ষকৰ উপস্থিতিত অনুষ্ঠিত হয় বিদায়ী সম্বৰ্ধনা। বৰকলা বাগিচা কলিতাপাৰাৰ নিজা বাসগৃহত অনুষ্ঠিত হয় এই সম্বৰ্ধনা। জ্যেষ্ঠজনক সহস্ৰ প্ৰণাম আৰু সেৱা জনাই আশীষ ললে শিক্ষক মুকুন্দ চহৰীয়া আৰু পত্নী গীতা চহৰীয়াই। উক্ত সভাখন আদৰে কলেগাঁও প্ৰাইড একাডেমীৰ সহকাৰী শিক্ষক অনন্ত চহৰীয়াই। এক আৰম্ভপূৰ্ণ বিদায় সম্বৰ্ধনা সভাৰ সন্দৰ্ভত মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ কমলাকান্ত বৰা আৰু বিশিষ্ট সমাজসেৱক তথা অৱসৰী শিক্ষা বিষয়া ভৱেন শৰ্মাই সাংবাদিকক কি ক'লে শুনকচোন। কলেগাঁৱৰ পৰা ভুৱনমণিয়াৰ ৰিপৰ্ট AIN লাইভ। মুকুন্দ চহৰীয়া ডাঙৰীয়া এগৰাকী সামাজিক ব্যক্তি। তেখেতে পূৰ্বতে ছাত্ৰ সন্থাৰ লগত জড়িত হৈ থকাৰ উপৰিও আনুষ্ঠানিকভাৱে বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত ইয়াৰে বিভিন্ন সংঘৰ লগত জড়িত হৈ আছিল আৰু তাৰ লগে লগে তেখেতে শিক্ষকতা যিটো পবিত্ৰ কৰ্তব্য বৰ সুন্দৰকৈ পালন কৰিছিল আৰু শেষ মুহূৰ্তলৈকে তেখেতৰ এই অম্লানভাৱে সম্পূৰ্ণ তেখেতৰ কৰ্তব্য সম্পূৰ্ণ কৰি মানৱ সম্পদ গঢ়াৰ কাম আগবঢ়াই লৈ গৈছে। ইতিমধ্যে তেখেতৰ চৰকাৰী নিয়ম অনুসৰি অৱসৰ গ্ৰহণ কৰিলে যদিও মানুহৰ জীৱনৰ যিটো কৰ্ম পৰিসৰ সেয়া অৱসৰৰ লগে লগে সমাপ্তি নাঘটে। ইয়াৰ পিছত মানুহে এজন ব্যক্তিয়ে অৱসৰৰ পিছত বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ সমাজখনক আগবঢ়াই নিয়াৰ লগতে নিজেও সাহিত্য সংস্কৃতি বা কৃষি আদি বিভিন্ন দিশত সমাজক আগবঢ়াই নিয়াৰ এটা দায়িত্ব গ্ৰহণ কৰিব পাৰে আৰু মই আশা ৰাখোঁ তেখেতে সেই দায়িত্ব পালন কৰি সমাজখনক আগবঢ়াই নিয়াত এক গভীৰ দায়িত্ব পালন কৰিব আৰু সদশেষত তেখেতৰ জীৱনৰ বিদায়ী এই জীৱনৰ পৰৱৰ্তী সময়ৰখিনিৰ প্ৰতি ধন্যবাদ জনাই শুভেচ্ছা জনাই তেখেতৰ পৰিয়ালৰ প্ৰতি শুভেচ্ছা জনাই মই ইমানখিনিকে গুণমুগ্ধসকলক আমন্ত্ৰণ জনাইছে। এই সভাত বিশেষভাৱে উপস্থিত সন্মানীয় সভাপতি শৰ্মা মহোদয়, প্ৰমুখ্যে মোৰ আটাইখিনি চা চিনাকি, গোটেইখিনিকে প্ৰায় নামেৰেই জানো, গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই দীঘলীয়াকৈ সম্বোধন কৰিব বিচৰা নাই। কথাটো হ'ল এনেকুৱা, মই অৱশ্যে অকণমান ৰিলেক্স হৈ আছোঁ। মই 2 ঘণ্টাও কৈ থাকিব পাৰিম কাৰণ মই ভাত চাত খাই ল'লোঁ। ইতিমধ্যে আপোনালোকৰ কিন্তু যথেষ্ট দেৰি হৈছে আৰু কিছু সংখ্যক দূৰৰ পৰাও আহিছে, মই দেখিছোঁ তেওঁলোক যাব লাগিব। গতিকে নিশ্চয়কৈ সেই কথাটো মই মনত ৰাখিছোঁ। একেবাৰে আনুষ্ঠানিকতা ৰক্ষা কৰি তেখেতক প্ৰথমতে এই কৰ্মজীৱনৰ সফল সমাপ্তিৰ কাৰণে অভিনন্দন জনাইছোঁ।
পৰিয়ালৰ সকলোকে আমি অভিনন্দন জনাইছোঁ ইয়াত উপস্থিত আটাইকে the way they have greeted us যিটো ধৰণে তেওঁলোকে আমাক আদৰ সম্বোধনা জনালে আজি আমি তেওঁক আহিছোঁ কিন্তু উলুটাকৈ তেওঁ আমাক গামোচা দি মৰম আদৰ জনাইছে এই যেটো কালচাৰ এই কালচাৰটো এই যেটো আমাৰ মৰম এই কথাটো আমাক আপ্লুত কৰে সাধাৰণতে এটা চাকৰিত যেতিয়া যোগ কৰা যায় মানুহে আনন্দ কৰে মই এটা নতুন জীৱন চাকৰিত যোগ কৰিম কিন্তু আজিৰ আনন্দটো আকৌ চাকৰি এৰাৰ কাৰণে মানে তেওঁৰ এটা স্যাটিসফ্যাকশন আছে চাকৰিটো কোনবিলাক মানুহ সুখী হয় যিবিলাকে নিজৰ চাকৰি বা দায়িত্বটো খুব ভালদৰে কৰে তেওঁই সুখী আৰু তেওঁ অন্তত তেওঁ বা তেওঁৰ পৰিয়ালটোৱে আজি উপলব্ধি কৰিছে যে মই মোৰ কৰ্তব্য আৰু মোৰ যিখিনি দায়িত্ব খুব ভালদৰে পালন কৰিছো আৰু সেইখিনিৰ কাৰণে হয়তো তেওঁ আজি আমাক এনেকুৱা ধৰণে সকলো ব্যক্তিকে তেওঁ আদৰ সম্বোধনা জনাইছে এটো আমাৰ কাৰণে খুব ভাল কথা আৰু আমি সঁচাকৈয়ে মই অৱশ্যে যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996